সুমন্ত দাস তেওঁৰ দোকানত আজি একদম থলুৱা হাঁহ ন হাঁহ কাটিছে কিমান কেজি ওজনৰ এইটো 1 কেজি 600 গ্ৰাম লৈছে 1 কেজি 600 গ্ৰাম এতিয়া কিমানকে বেচিব এইটো কেজি 800 টকা কেজি 800 কে ধুনীয়া এতিয়া বুকিং হৈ আছে নেকি বুকিং হৈ আছে বুকিং মানে ভাজুৱাই গৈছে কিমান বেচিব এতিয়া আধা কেজি মান বেছি বাকিটো ঘৰত নিম ঘৰত খাবলৈ মানে ঘৰত খাবলৈ মানুহ কম যে কম ল'লে ঠিক আছে আধা কেজি মান বেচিব নেকি আধা কেজি বাৰু আধা কেজিটো কাটি দি দিয়কচোন কাষ্টমাৰক চাওঁ কাষ্টমাৰ এতিয়া কাটিব কৈ আছে মই খবৰহে পোৱা নাই ধুনীয়া আধা কেজি ন আধা কেজি কিমান 400 টকা 400 টকা মজা ৰাইজ চাই লওক দেই আপোনালোকৰ এইফালে হাঁহৰ কেজি কেনেকৈ ক'বচোন কটা হাঁহৰ আমাৰ এইফালে আকৌ 800 টকাত বেছি আছে আমাৰ সুমন্ত দাই ধুনীয়া কাটিঙত দেখিছে না বহুত এক্সপাৰ্ট হয় নামটো কৈ দিয়ক ক'লো এইটো বোলে থলুৱা হাঁহ কি মাছখোৱা হাঁহ নেকি থলুৱা আমাৰ অসমীয়া মানুহে মাংস কোৱালিটি চাওক একদম বেষ্ট কোৱালিটি এইবিলাকে মাংস ৰেড পৰ্ক ৰেড ডাক মিট অতি সুন্দৰভাৱে কাটিং কৰি আছে আধা কেজি কাটিং কৰি আছেতো গতিকে মাংস কাটিং কৰি এইটো লেগ পিচটো চাই যাওক কি ধুনীয়া কাটিং আপোনালোকৰ সেইফালে হাঁহৰ এনেকৈ কটা মাংস কিমানকৈ আপোনালোকে বেচে কমেণ্ট কৰি জনাব দেই ৰাইজ আমাৰ এইফালে দেখোন 800 টকাৰ তলত নায়েই কেজি 800 দিব লাগিব যদি ভাল হাঁহ খাবলৈ মন আছে ন তাকেহে ওজনটো আছিলে আকৌ আপোনাৰ 1 কেজি 600 গ্ৰাম ঠিক আছে এয়া কাটিংটো দেখুৱালোঁ আপোনালোকৰ এইফালে ৰেট কিমান কৈ দিব দেই আৰু এবাৰ দেখুৱাই দিছোঁ দোকানটো চাই লওক এজন সুমন্ত দাস একদম তামাম কাটে আৰু যিকোনো লোকেল মুৰ্গী কাটে যিকোনো আৰু হা ধুনীয়া হাঁহ পাব ন চাই ল'ব নামটো লেখা নাই বাৰু কেনেকৈ কৈ দিম সুমন্ত দাসৰ দোকানৰ নাম কি বাৰু হাৰমতি আহিলে হ'ল ন হাঁহ ক'ত কাটে বুলি ক'লেও পাই যাব আপোনালোকে এতিয়া ঘৰত কাটিবৰ কাৰণে ঘৰত খাবলৈ এয়া কাটিং কৰি আছে চাই লওক তেল আছে নেকি তেল কম ন মোটা অলপ তেল থাকিব তেতিয়াহ'লে আপোনালোকক মই দেখুৱাই আছোঁ থলুৱা হাঁহ কাটিং কৰা ভিডিঅ' হাঁহ ব্ৰইলাৰ খাচী অৰ্ডাৰ কৰিব পাব যিকোনো পাব ন ইয়াত পাব ব্ৰইলাৰ পাব খাচী পাব হাঁহ পাব লোকেল কুকুৰা পাব লোকেল কুকুৰা একদম অৰিজিনেলটো কিমানকৈ লৈ আছে আপুনি 550 টকা তেতিয়াহ'লে আপোনালোকৰ লোকেলৰ দাম কিমান ক'ব দেখাইছে आप लोग उधर में ये सब का दाम कितना है डाक मिट कमेंट करके बोलिएगा जरूर कहते कि बहुत ही सॉलिड काटते हुए मांग क्वालिटी मजा धन्यवाद राइज